হেল্ল' গাইজ, শাওনৰ সোমবাৰ বুলি আমি আহিলোঁ ওচৰৰে বহুত পুৰণি মন্দিৰ সন্যাসী শিৱধামলৈ বুলি। বলক অলপ আগুৱাই যাওঁ। প্ৰত্যেক সোমবাৰে মানুহৰ বহুতে বেছি ভিৰ হয় আৰু এতিয়া আজিতো ক'বই নালাগে, শাওনৰ সোমবাৰ। ইয়াত ভিৰ হোৱাৰ কাৰণ হৈছে যে ইয়াত মনেৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলে সফল হোৱা দেখা যায় বুলি বিশ্বাস কৰে। ভিতৰত বহুতে বেছি ভিৰ, সেইবাবে বেছিভাগ বস্তু দেখুৱাব নোৱাৰিলোঁ। ইয়াত হাতত সূতা বন্ধা হৈছে। এই সূতাপাত বান্ধিলে বোলে ভগৱানে ৰক্ষা কৰে যিকোনো দুৰ্ঘটনাৰ পৰা, সেইকাৰণে ইয়াত সূতা প্ৰায় বন্ধাই হয়। এয়া চাওক গাইজ, সকলোৱে ধূপ বন্তি জ্বলাই আছে। আমিও ইয়াত ৰুমাল বান্ধিলোঁ। ধূপ চাকি জ্বলাই উঠি আমি অকণমান বহি ল'লোঁ। বহি লৈ এয়া হৈছে থিয়নাম। থিয়নাম মন্দিৰৰ প্ৰাংগণত দেখুৱাই থকা হৈছে। গাইজ হঠাতে আগত হিৰইন আহি ওলাল। চৰি, হিৰইন নহয়, আমিহে বাৰু। আমিয়ে ওলালোঁ। আমি মানে বেলেগ নহয় আৰু লগৰে তিনিজনী। এয়া হৈছে খেলপথাৰ। সেইফালে আছে হিমালয়। আৰু চাওক এয়া গাইজ, আমি পখিলা হৈ উৰিবলৈ বিচাৰিলোঁ কিন্তু উৰিব নোৱাৰিলোঁ কাৰণ আমাৰ পাখি নাই। এতিয়া আমি যাত্ৰা কৰিলোঁ ঘৰলৈ। টাটা বাই বাই গাইজ।